তাই সঞ্জীৱ দাসলৈ চাই মিচিকাই ক'লে, জীৱন মানে এখন ৰেলগাড়ী। কেতিয়া এক্সিডেণ্ট হয়, ক'ত দবা বাগৰি পৰে, থাকি যায় ক'ব নোৱাৰি। আমি তৃতীয় শ্ৰেণীৰ যাত্ৰী। ন' লাইফ ইজ এ ড্ৰিম। মেৰিলি মেৰিলি ৰ' লাইফ ইজ বাট এ ড্ৰিম। সৰুতে পঢ়া নাছিলা? সঞ্জীৱে উত্তৰ দিলে। মই সকলো ধৰণৰ কবিতা পঢ়োঁ। অসমীয়া, ইংৰাজী, বাংলা, অন্যান্য ভাষাৰ অনুবাদ কবিতা। এই মুহূৰ্তত এটা কবিতা মোৰ মনত পৰিছে। কি কবিতা? হুছেইনে উৎসুকতাৰে সুধিলে। চৰি, তোমালোকে বুজি নাপাবা। অসমীয়া কবিতা। ডিফু নামৰ এখন সৰু ধুনীয়া পাহাৰীয়া চহৰ আছে। কাৰ্বি জনজাতিৰ লগতে গাৰো, নগা আদিও আছে। তাত হাইমো আছে, ৰাংচিনা চাৰপোৰ সংগীত আছে, কিন্তু তাত উগ্ৰপন্থীও আছে। এফালে অনাবিল সৌন্দৰ্য, জীৱনৰ জাগতিক ছন্দত তুমি আপ্লুত হ'বা, আনফালে মৃত্যুৰ শংকাত তুমি যন্ত্ৰণাবিদ্ধ হ'বা। তেনে এখন সৰু চহৰতে এম কামালুদ্দিন আহমেদ নামৰ কবি এজন থাকে। তেওঁৰেই কবিতা। অৱশ্যে তাত বহু শিল্পী সাহিত্যিক থাকে। তোমালোক গ'লে লৈ যাম চিত্ৰশিল্পী বীৰেন সিংহৰ ঘৰলৈ। আৰু বসন্ত দাস নামৰ আচৰিত প্ৰচাৰ বিমুখ গুণী সাহিত্যিক এজন আছে। আছে ৰংবং তেৰাঙো। তুমি ডিফুৰ কথাত আপোন পাহৰা হ'লা যে, কবিতাটো কি হ'ল? ৰ'বা, অসমলৈ গ'লে মই তোমালোকক ডিফুলৈ নিমেই। হঠাতে বৰ্ষা বিষণ্ণ হৈ পৰিল আৰু অনুচ্চ সুৰেৰে ক'লে, প্ৰান্তিক স্কুলীয়া জীৱনলৈকে ডিফুত আছিল। এবাৰ মোক সেই ডিফু দেখুৱাবলৈ নিছিল। হঠাতে অলপ ডাঙৰকৈ বৰষুণৰ টোপাল পৰিবলৈ ধৰিলে। হুছেইন সঞ্জীৱে খৰখেদাকৈ নৈ পাৰৰ পৰা গাঁও অভিমুখে খোজ দিলে। হুছেইনে ক'লে, বৰ্ষা, তোমাৰ অসমীয়া কবিতাটো গোৱা। অসমীয়া শিকাৰ পাঠ তোমাৰ কবিতাৰে আৰম্ভ কৰিম। পিছত তুমি ইংৰাজীত ভাঙনি কৰি দিবা। বৰ্ষাই উৎফুল্লিত হৈ আকাশলৈ চালে। তাৰ মুখত বৰষুণৰ টোপালবোৰ পৰি তৎক্ষণাৎ সিক্ত কৰি পেলালে। বৰ্ষাই গালে, আকাশলৈ যিদিনাখন চাইছিলোঁ, মোৰ ভৰিৰ তলত নাছিল মাটি। সেই আকাশ নাছিল আকাশৰ দৰে। তৰাবোৰে পিন্ধা নাছিল কোনো ৰহস্যময় সাজ। হাতীপতিবোৰে আঙুলি নিৰ্দেশ কৰা নাছিল অসীমৰ ৰাজ্যলৈ। এনেকৈ যে কিমান যুগ পাৰ হৈ গৈছিল, কত অস্থল পদ্মই আকাশৰ বুকুলৈ উৰা মাৰিব খুজিছিল। তৰাৰ কিমান পাপৰি পৃথিৱীৰ ওখ বুকুত খৰিছিল, তাৰ লেখ নাই। আজি মোৰ ভৰিৰ তলত মাটি। প্ৰাত্যাহিকতাৰ সকলো ঐশ্বৰ্যৰে মোৰ কোনো গ্লানি নাই। বৰ্ষা অলপ ৰ'ল। তিনিওজন মানুহ মেচু নৈৰ পাৰৰ বৰষুণত তিতি বুৰি বৰ্ষাৰ মুখৰ অচিনাকি ভাষাৰ কবিতা শুনি ৰৈ গৈছিল। হুছেইনে হঠাতে ক'লে, ৱাণ্ডাৰফুল। বৰ্ষাই সশব্দে হাঁহিলে। কিয় হাঁহিলা? হুছেইনে চিৰিয়াছ হৈ গ'ল। অসমীয়া কবিতা, মই অৰ্থই বুজোৱা নাই, অথচ আপুনি ৱাণ্ডাৰফুল বুলি ক'লে। কবিতা সেইবাবেই ৱাণ্ডাৰফুল। কবিতা মানুহৰ হৃদয়ৰ ভাষা। অসমীয়া, বাংলা, উৰিয়া, হিন্দী, তামিল যি ভাষাতেই গোৱা, কবিতা, গান আৰু ছবিৰ লেংগুৱেজ নাই। ই হৃদয়ৰ ভাষা। লেংগুৱেজ অৱ হাৰ্ট। সঞ্জীৱেও হয়বৰ দিলে। ৰিয়েলি ৱাণ্ডাৰফুল। বৰ্ষাই বিস্ময়মুগ্ধ হৈ সঞ্জীৱলৈ চালে। সঞ্জীৱে বৰষুণত তিতা চুটি চুলিবোৰ জোকাই দি আকৌ ক'লে, ৱাণ্ডাৰফুল তোমাৰ কবিতা। এই বৰষুণ, গাঁওখন, নদীখন আৰু তুমি। বৰ্ষাৰ শৰীৰৰ মাজেৰে, হৃৎপিণ্ডৰ মাজেৰে যেন বৰষুণ খৰকি গ'ল। বৰ্ষাই আকৌ ফূৰ্তিতে গালে, আজি মোৰ ভৰিৰ তলত মাটি। মাটি মাটি আৰ্থ। মই বুজিছোঁ, হুছেইনে ক'লে। সমস্যাৰ আটাইকেইজনে হাঁহিলে। মেচু নৈৰ পাৰৰ পৰা বতাহত উটি আহিল এটা চিনাকি গোন্ধ। বহুদিন বৰষুণ নপৰা মাটিত বৰষুণৰ পিছত ওলোৱা চিনাকি গোন্ধ। এই গোন্ধ অসমতো একে, বিহাৰতো একে। মাটিৰ গোন্ধ সকলোতে একে। কবিতা যদি লেংগুৱেজ অৱ হাৰ্ট, তেন্তে ইট ইজ অলছ' স্মেল অৱ আৰ্থ। এই গোন্ধৰ কোনো ভৌগোলিক সীমা নাই। বৰ্ষাই হঠাতে ক'লে, একজেক্টলি। তুমি আজিৰ পৰা আমাৰ ইনচাইট নামৰ অনুষ্ঠানটোৰ প্ৰকৃত কৰ্মী হ'লা। আই ফিল প্ৰাউড অৱ ইউ। বন্যাক নিশ্চয় এতিয়া মাহ হালধিৰে বেইৰ তলত নোৱাইছে। বৰ্ষাৰ মনলৈ একো বিষাদৰ ডাৱৰ নহা বাবে বৰ্ষা আচৰিত হ'ল। তাইক এখন আকাশে আজি নোৱাইছে। বৰ্ষাই মনে মনে বন্যাৰ বাবে প্ৰাৰ্থনা কৰিলে। বন্যা যেন সুখী হয়। নিউয়ৰ্কৰ কোনো সুউচ্চ মহলাৰ বন্ধ কোঠালীৰ খিৰিকীৰে এই বৰষুণ জাকৰ এচাৰ কণীয়ে বন্যাৰ কোঠালীটো তিয়াই পেলাওক। ভবাতকৈ বহু সোনকালে মেচু গাঁৱত কাম আৰম্ভ হৈ গ'ল। বৰ্ষা, ৰাখী, সঞ্জীৱ এই তিনিটা মানুহ প্ৰত্যেক দিনা গাঁওখনলৈ অহা আৰু গধূলি উভতি যোৱা কথাটো গাঁৱৰ মানুহৰ প্ৰধান আলোচ্য বিষয় হৈ পৰিছিল। মানুহবোৰে সন্ধিয়া জুহালৰ কাষত
নিশাৰ আহাৰৰ সময়ত নানা জল্পনা কল্পনা আৰম্ভ কৰিছিল। ঘৈণীয়েকবোৰে গিৰিয়েকবোৰক উচতাইছিল। একো ফচল নথকা জমিনদাৰৰ পথাৰবোৰত এতিয়া কোৰ মাৰি ধূলিয়ৰি কৰি থকাতকৈ নতুন কাম শিকাটো ভাল কথা হ'ব। প্ৰজেক্ট বাবুবোৰে দেখুওৱা কামবোৰ কৰিলে বজাৰত দুপইচা পাব পৰা চট ঠাণ্ডা মেচিনৰ কামত লগা বস্তুবোৰ সিহঁতে সাজিব পাৰিব। ঘৈণীয়েকবোৰে জমিনদাৰৰ মাটিত সিহঁতৰ গিৰিহঁতবোৰে কাম কৰাটো আৰু এটা কাৰণত ভাল নাপায়। গিৰিহঁতে যাৰ মাটিতে খেতি কৰে সেই ঘৰ মানুহৰ বান্দিগিৰি কৰিবলৈ ঘৈণীয়েকবোৰক যেতিয়াই তেতিয়াই মাতি পঠিওৱা হয়। নিজৰ ঘৰৰ কাম ল'ৰা ছোৱালী এৰি মাইকী মানুহবোৰে আনৰ ঘৰত কাম কৰাৰ বিনিময়ত টকা পইচা কেতিয়াবা পায়, কিন্তু প্ৰায়ে নাপায়। কেতিয়াবা খেতিৰ মূলা তৰমুজ নতুবা গম এপোৱামানকৈ সিহঁতে পায়, কিন্তু শুকান মাটি এটোপাল পানী নিমিষতে শোহা মাৰি লোৱাৰ দৰে এইবোৰ বস্তু নিমিষতে নোহোৱা হয়। ভোকৰ লেলিহান জুই পেটত লৈ মাক দেউতাক সন্ধিয়া ঘূৰি অহালৈ বাট চাই থকা ল'ৰা ছোৱালীবোৰে একে চোচাই গৈ হাতৰ পৰাই বস্তুবোৰ লৈ দংখি নিয়ে। মতা মানুহবোৰক সঞ্জীৱ আৰু শেখৰ হুছেইনে যিমান সময় ধৰি প্ৰত্যেক দিনাই প্ৰজেক্টটোৰ উদ্দেশ্য সম্পৰ্কে বুজাব লগা হৈছে, তাতোকৈ বহু কম সময়তে ৰাখী আৰু বৰষাই গাঁৱৰ মাইকী মানুহবোৰক কথাবোৰ বুজাব পাৰিছে। পুৰুষবোৰে নতুন কাম এটা কৰিবলৈ আগবঢ়াৰ আগতে জমিনদাৰ আৰু গাঁৱৰ অন্যান্য প্ৰভাৱশালী মানুহবোৰে কি ক'ব 10 বাৰ ভাবি গুণি চাইছে। বহুতেই মুখীয়াৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত দিয়াৰ কথা প্ৰকাশ কৰিছে। কিন্তু বৰষাই আচৰিত ধৰণে লক্ষ্য কৰিলে ঘুমটাৰ আঁৰত থাকিও দিনটোত কেইবাবাৰো গিৰিহঁতৰ চৰকিল খায়ো গাঁওখনৰ মাইকী মানুহবোৰ বেছি স্বাধীনচিতীয়া। কাকো নুসুধাকৈয়ে ভালেখিনি মাইকী মানুহে বৰষাহঁতক ক'লে যে সিহঁতে প্ৰজেক্টটো বৰ ভাল পাইছে। আনকি সিহঁতে কেনেকৈ বৰষাহঁতক সহায় কৰিব তাৰ বিষয়ে সোধাৰ লগতে নিজৰ মতা মানুহবোৰকো এই প্ৰজেক্টৰ বিষয়ে বুজোৱাৰ দায়িত্ব ল'লে। বৰষাহঁতৰ বাবে প্ৰধান সমস্যা এতিয়া হ'ল এটা থকা ঘৰৰ। সিহঁত এটা মাহ ধৰি তিলৱাৰ কেম্পৰ পৰা মেচুলৈ প্ৰত্যেক দিনে অহা যোৱা কৰি থাকিল। অৱশেষত শেখৰ হুছেইন নিজেই মুখীয়াৰ ওচৰলৈ গ'ল। মুখীয়াই শেখৰ হুছেইন যোৱা দেখি বৰ ভাল নাপালে। ইয়াৰ আগতেও শেখৰ হুছেইন এবাৰ মুখীয়াৰ ঘৰলৈ গৈছিল। প্ৰথমতে মুখীয়াই বেছ আলহ উদহি কৰিছিল। ভেঁচৰ দুধ পিতলৰ গিলাচত আগবঢ়াইছিল। এই গাঁৱত কাম কৰিবলৈ সকলো প্ৰকাৰে ইনচাইডক সহায় কৰিব বুলিছিল। কিন্তু কথা প্ৰসংগত যেতিয়াই হুছেইনহঁত গভৰ্ণমেণ্টৰ মানুহ নহয় বুলি গম পালে, লগে লগে মুখীয়াৰ স্থিতিও সলনি হৈ গ'ল। প্ৰথমতে হুছেইনহঁতে ইয়াৰ কাৰণ একো বুজিব পৰা নাছিল, কিন্তু অনুসন্ধান কৰিহে পিছত গম পালে যে এই গাঁৱত কেইবাটাও নলীনাদ চৰকাৰীভাৱে হৈছে। খেতি সমাজসেৱাৰ নামত নানান অনুদান চৰকাৰীভাৱে আহি থাকে, কিন্তু বাস্তৱ ক্ষেত্ৰত দুটা মাত্ৰ নলীনাদ, এটা মুখীয়াৰ ঘৰত, আনটো তেওঁ খেতিপথাৰত থকাৰ বাহিৰে বাকী 5টা নলীনাদৰ হিচাপ চৰকাৰী কাকত পত্ৰতে থাকিল। চ'ত তৈয়াৰ কৰোঁতে পানীৰ প্ৰয়োজন হয়। মেচু নৈ খৰালি শুকাই যায়। গতিকেই এই কামৰ বাবে যেতিয়া নদীৰ ওচৰত এটা অগভীৰ নলীনাদ বহুৱাৰ প্ৰস্তাৱ হুছেইনে দিলে, মুখীয়াৰ মুখৰ ৰঙেই সলনি হৈ গ'ল। গভৰ্ণমেণ্টৰ মানুহ হ'লে মুখীয়াই এটা তাৎক্ষণিক বুজা পৰা কৰিব পাৰিলেহেঁতেন, কিন্তু হুছেইনহঁত গভৰ্ণমেণ্টৰ মানুহ নহয়। মানুহটো কাম কৰিবলৈহে আকুৰগুজ। ধন ঘটাৰ উদ্দেশ্য নথকাকৈ এইদৰে যে জাতকুলৰ বাহিৰৰ মানুহ আহি কষ্ট লাঞ্ছনা গঞ্জনা খায়ো স্বেচ্ছাই সমাজসেৱা কৰিবলৈ আহিব পাৰে, সেই কথা মুখীয়াৰ অলপো বিশ্বাস নহ'ল। ইনচাইটৰ মানুহবোৰক বিশ্বাসত নল'বলৈ সেইদিনাই নিশা সভা পাতি মুখীয়াই গাঁৱৰ মানুহক সকীয়াই দিলে। শেখৰ হুছেইনৰ প্ৰতি এইবাৰ মুখীয়াই অলপো আগ্ৰহ নেদেখুৱালে। শেখৰ হুছেইন বাঁহৰ কামিৰে বোৱা ওখ মূঢ়া এটাত মুখীয়াৰ সন্মুখতে বহিল। হুছেইনে পোনপটীয়াকভাৱেই ক'লে, গাঁৱত থাকিবলৈ আমাক এটা ঘৰ লাগে। ঘৰটো বাৰু নিজেই সাজি ল'ম, কিন্তু আপোনাৰ অনুমতি নহ'লে আমি গাঁৱত ঘৰ সাজিব নোৱাৰোঁ। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সৈতে আমাৰ কথা হৈ গৈছে। আপোনাৰ অনুমতি পালেই আমি গাঁৱত ঘৰ সাজিব পাৰোঁ। মুখীয়াই প্ৰথমে একো নামাতিলে। অলপ পৰ তলকনা মাৰি থাকি ক'লে, কিমান দিন থাকিব খুজিছা? এবছৰ সময় লাগিবই, তাতকৈ বেছিও হ'ব পাৰে। ইক চাল খেত কোন কৰেগা? খেতি কৰা বন্ধ নহয়। সিহঁত খেতিৰ পৰা ঘূৰি আহি কাম কৰিব। মূলতঃ গাঁৱৰ মাইকী মানুহ ছোৱালীবোৰেহে এই কাম শিকিব। গতিকে খেতি চলিয়ে থাকিব। মতা মানুহবোৰে খেতিত লাগি দিব পাৰিব। মুখীয়া আকৌ কিছু পৰলৈ নিশ্চুপ হৈ হঠাতে ক'লে, গাঁৱৰ জীয়ৰী বোৱাৰীৰ সৈতে কাম কৰিবলৈ আহিছ, সিহঁতৰ ইজ্জত যাতে ঠিক ৰাখ, নহ'লে গাঁও এৰি যাবগৈ লাগিব। গাঁৱৰ মানুহে যদি থাকিবলৈ ঠাই উলিয়াই দিয়ে মোৰ একো আপত্তি নাই। এই বুলি কৈ মুখীয়া ঘৰৰ ভিতৰলৈ উঠি গ'ল। ইমান পৰে মনে মনে মুখীয়াৰ কাষতে বহি থকা দুটা পাহোৱাল মানুহ থিয় হৈ এবাৰ শেখৰ হুছেইনলৈ চালে। ইয়াৰ অৰ্থ, হ'ব, ভালে ভালে ইয়াৰ পৰা যা এতিয়া। হুছেইনে বুজিলে মেচু গাঁৱত কাম কৰাটো সহজ কথা নহ'ব। তথাপিও আৰম্ভণিতে হাৰ মনা মানুহ হুছেইন নহয়। দুপৰৰ ৰ'দে খাওঁ খাওঁ মূৰ্তি তুলিছে।
প্ৰখৰ ৰ'দ নেওচি হলং হলং খোজ পেলাই হুছেইন মেচু গাঁৱৰ ফালে ৰাওনা হ'ল। এসপ্তাহ পাৰ হৈ গ'ল, কিন্তু ইনচাইটৰ মানুহে য'তেই ঘৰ সাজিবৰ বাবে মাটি বিচাৰে তাতেই চুবুৰীয়াই আপত্তি কৰে। ৰহস্যজনকভাৱে মানুহবোৰে কোনো কাৰণ দৰ্শাব নোৱাৰে, অথচ গাঁৱৰ ভিতৰত চুবুৰীৰ মাজত কোনেও এটা ঘৰৰ বাবে ঠাই দেখুৱাই নিদিয়ে। বৰ্ষা আৰু ৰাখীৰ ইতিমধ্যে গাঁৱৰ মহিলা মহলৰ সৈতে ভাৱৰ আদান প্ৰদান নিবিড় হৈ উঠিছে। দুজনীমান মহিলাই তাহাঁতক ক'লে যে ৰাতি ৰাতি মুখীয়াৰ মানুহ আহি গাঁৱৰ মানুহক সকীয়াই যায়, ইনচাইটৰ মানুহক জাগা নিদিবলৈ। সঞ্জীৱ অলপ খাৰাংখাচ স্বভাৱৰ। সি ৰাখী আৰু বৰ্ষাৰ পৰা কথাবোৰ শুনি তৎক্ষণাৎ ক'লে, এইদৰে নহ'ব, মই কাইলৈকে নিজে পচন্দ কৰি এটুকুৰা ঠাইত ঘৰ সাজিবলৈ আৰম্ভ কৰি দিম, চাম কোনে কি কৰে। ৰাখী আৰু বৰ্ষাই এনেকৈ জোৰ জবৰদস্তি কাম কৰিব খোজাটো ভাল নাপালেও মুখেৰে একো বাধা নিদিলে। আচলতে সিহঁতে একো সিদ্ধান্তত উপনীত হ'ব পৰা নাই। কি কৰিলেনো সিহঁতে গাঁৱৰ মাজত থাকিবলৈ পাব? সঞ্জীৱৰ সিদ্ধান্তত সেই পৰস্পৰে পৰস্পৰ চকুলৈ চালে, মুখেৰে এটাও শব্দ নকৰিলে। গাঁওখনলৈ আন্ধাৰ নামি আহিছিল। এজোপা চটি অনা গছৰ তলত সিহঁত বিষণ্ণ বদনেৰে মেচু নৈখনলৈ চাই বহি আছিল। গধূলি 6 বজাত বাছখন চৰকাৰী আলিৰে যায়গৈ, পুনৰ ঘূৰি চাহেবপুৰালৈ নাযায়, পিছদিনা পুৱাহে যায়। ইচ্ছা কৰি সিহঁত আজি উভতি নগ'ল। মেচু গাঁৱৰ সীমাৰে যোৱা চৰকাৰী আলিৰে দুবাৰেই বাছ অহা যোৱা কৰে। পুৱা 6 বজাত যোৱা বাছখন গধূলি 6 বজাত ঘূৰি আহে। দুপৰীয়া 2 বজাত যোৱা বাছখন পিছদিনাই 2 বজাত ঘূৰি আহে। দুয়োখন বাছ মানুহ, শাক পাচলি, ছাগলী, মুৰ্গী, গমৰ বস্তা আদিৰ ভৰত এফাল বেঁকা হৈ চলি যায়। বাছৰ ওপৰত খিৰিকী, ফুটবোৰ্ড, পিছফালৰ জখলা সকলোতে মানুহ ওলমি যায়। বৰ্ষাই প্ৰথমে এনে বাছত তম্ভিবই নোৱাৰিছিল, কিন্তু তাইও বাছৰ পিছফালে ওলমি দুদিন অহা যোৱা কৰি অভ্যাস কৰাৰ পাছত লাহে লাহে সহজ হৈ আহিল। এই অঞ্চলৰ জীৱন যাত্ৰা এনেকুৱাই। কেৱল মেচু গাঁও নহয়, প্ৰায় 10-12খন গাঁও এই বাছ দুখনে স্পৰ্শ কৰি যায়। মেচু গাঁৱৰ মানুহে সেই 16 কিলোমিটাৰ পথ প্ৰায় খোজ কাঢ়ে। বাছত কাচিতহে মেচুৰ মানুহে ওলমিবলৈ সুবিধা পায়। বৰ্ষাহঁতেও কেইবাদিনো জিৰাই খটাই 16 কিলোমিটাৰ পথ খোজ কঢ়াৰ অভিজ্ঞতা গোটাইছে। জীৱনত অসম্ভৱ বুলি ভবা কামবোৰ কেনেকৈ সহজ হৈ যায়। প্ৰথম দিনা বাছ নাপাই খোজ কাঢ়িব লাগিব বুলি শুনিয়েই বৰ্ষাৰ মুখ শুকাই গৈছিল। কিন্তু সঞ্জীৱ আৰু ৰাখীৰ উদ্যম, ক্লান্তিহীন ভৰি দুখন দেখি বৰ্ষাৰ 16 কিলোমিটাৰ পথৰ ভাগৰৰ চাপ মুখত নপৰিল। নিশা আহাৰৰ টেবুলত বৰ্ষাই কথাটো উলিয়াই ফূৰ্তি কৰিছিল। বিদ্যাই হাঁহি মাৰি কৈছিল, বৰ্ষা, আচলতে তুমি এতিয়া কৰা কামবোৰ কৰি ভাল পাইছা, ইনচাইটক ভাল পাইছা। যিকোনো ভাল পোৱা বস্তুৰ বাবে হেলাৰঙে কষ্ট কৰিব পাৰি, কিন্তু তুমি অন্তৰেৰে ভাল নোপোৱা কাম বাধ্যত পৰি কৰিলে চকীত বহি থাকিও ভাগৰ লাগিব। ক্লান্তি আৰু বিৰক্তিত তুমি ভাগি পৰিবা। কথাবোৰ ভাবি ভাবি বৰ্ষাই পশ্চিম আকাশলৈ চালে। বেলি ডুবিল। বেলিটোৱে বিদায় মুহূৰ্তটো ৰঙীন কৰি থৈ যায়। পশ্চিম আকাশখনৰ কমলা চিৰিলা চিৰিল ৰেখাবোৰ মেচুৰ চিলচিলীয়া পানীটো পৰি ৰৈছে। পানী কাউৰী কিছুমানে চিঞৰ বাখৰ কৰি কমলা বৰ্ণৰ আকাশখন চুই চুই অজান দিশে গুচি গ'ল। সিহঁত নাযায় কেৱল ঘৰলৈ ঘূৰি। আজি 16 কিলোমিটাৰ পথ খোজ কঢ়াৰ বাবে কাৰো ভৰি প্ৰস্তুত নহয়। যোৱা এটা মাহে বহু অনুনয় বিনয় কৰিও গাঁওখনত থকা ঘৰ এটাৰ বাবে অকণমান ঠাই সিহঁতক কোনেও এৰি দিয়া নাই। বৰ্ষাই সঞ্জীৱৰ মুখলৈ চালে। ইমান হতাশা আৰু খং সঞ্জীৱৰ মুখত বৰ্ষাই কেতিয়াও দেখা নাছিল ইয়াৰ আগতে। ৰাখীৰ মুখখন দেখি একো ধৰিব নোৱাৰি। দূৰ দিগন্তত তাইৰ দৃষ্টি নিবদ্ধ। শেখৰ হুছেইনে সিহঁতৰ কান্ধৰ ওপৰত এৰি দিছে প্ৰজেক্টটোৰ দায়িত্বৰ ভাৰ।